ডাইৰেক্ট বাইকৰ পিছফালৰ পৰা ভিডিঅ' বনালোঁ দেই ৰাইজ। কি খবৰ সকলোৱে জনাব। আৰু মেৰি খ্ৰীষ্টমাছ। আজি 25 ডিচেম্বৰ। আজি খ্ৰীষ্টমাছ উপলক্ষে দুইটাই ভাবিলোঁ ওলাই যাওঁ অকণমান। হাজবেণ্ডৰো অফ আছিলে ডিউটি, আৰু যিহেতু মোৰ উইণ্টাৰ ব্ৰেক চলি আছে, গতিকে মইতো একেবাৰে ফ্ৰী আৰু। তাৰপিছত ই মোক ক'লে কি চাংলাং ডিষ্ট্ৰিক্টত যাওঁ, তাত মানুহবোৰ লগৰবোৰ গৈ থাকে, খুব ধুনীয়া, আমুক তামুক কিবাকিবি ক'লে আৰু। তাৰপিছতে ময়ো একো গম নাপাওঁ, আজিলৈকে যোৱাও নাই শুনাও নাই। দুইটাই বাইক চাইক লৈ ওলাই আহিলোঁ। খালি ভাত পানী খাই বৈ ওলাই আহোঁতে দেৰিও হ'ল বাৰু, 12টা বাজি গ'ল। প্ৰথমতে মানে কিমান দূৰ একজেক্টলি মই ক'ব নোৱাৰোঁ হা। তাৰপিছতে আমি দুটা আহি আছোঁ গৈ পোৱাহি নাই লেখীয়া লাগিছে। আৰু ৰাস্তাবিলাক মানে ইমানেই ধূলি বালি, আৰু দেখিছে ডাঙৰ ডাঙৰ গাঁত, তাৰপিছতে সেই বোকা পানী, মানে কিবা আৰু ৰাস্তাবোৰ বহুত বেয়া মানে। আৰু তাতে মোৰ হেলমেটো নাই। মই ভাবিছোঁ চেক পইণ্টত মোৰ ডেফিনেটলি ধৰিব হেলমেট চেলমেট নাথাকিলে। এনেকৈ গৈ আমি বহুত দূৰ গ'লোঁ মানে। গৈ পিনি লাষ্টতহে সিহঁতৰ যিটো চেক পইণ্ট হয়, চেক পইণ্টত পাইছোঁগৈ গৈ পিনি। এয়া আমি দুটা ধূলি খাই খাই পূৰা ফ্ৰী পাউডাৰ লৈ গৈ আছোঁ। আৰু ফাইনেলি আমি দুটা গৈ একেবাৰে চেক পইণ্ট পালোঁহি। এইটো ফাৰ্ষ্ট চেক পইণ্ট হয়। তাৰপিছত ইয়াতে মানে খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকৈ ডেক'ৰেশ্যন এণ্ড অল কৰি থোৱা আছে আৰু। ই বহুত দেৰি নহা দেখি মই গ'লোঁ, কি হ'ল সুধিলোঁ। তেতিয়া ক'লে যে নহয়, পাছ বনাব লাগিব, আৰু অনলাইন পাছ বেলেগে বনাই দিলে 400 ৰুপিজ লয়, নিজে বনালে মানে 300 ৰুপিজ পে' কৰিব লাগিব পাৰ হেড হা। আমি বহুত দেৰি যুঁজি নোৱাৰিলোঁ। লাষ্টত এই দাদাজনে আমাক হেল্প কৰিলে। দাদাই হয়নে পুলিচৰ মানুহ হয় নেজানো, আৰু তেওঁ খালি হেল্প কৰি দিলে মোবাইলটো লৈ পিনি। লাকিলি অকণমান নেট আছিলে, কিন্তু আপোনালোকে যদি আহে কেতিয়াবা চাংলাঙলৈ, পাছটো আগতীয়াকৈ বনাই আনিব, কাৰণ ইয়াত নেটৱৰ্কৰ বিৰাট ইছ্যু হয়। মোৰ এয়াৰটেল চিমটো অকণ পাই আছিলে, জিঅ'টোতো ভুলতো নেটৱৰ্ক নাই। তাৰপিছতে পাছ চাছ বনালৈকে আমাৰ 1 ঘণ্টামান টাইম ৱেষ্ট হ'ল আৰু। ফাইনেলি পাছ বনি গ'ল, আৰু আমি দুটা সোমাই আহিছোঁ চাংলাঙলৈ। নাজানো ইয়াৰ পৰা ভিতৰলৈ কিমান দূৰ হয়, ক'ব নোৱাৰোঁ আৰু। জাষ্ট গৈ আছোঁ। আৰু পাছ চাছ বনাই থকা কথাটো আগতে গম পোৱা হ'লে টাইম ৱেষ্ট নহ'লহেঁতেন, কিন্তু আজি আমাৰ বহুত টাইম ৱেষ্ট হ'ল। এয়া দেখিছে ন, সময় 2:09 হ'ল, তাৰমানে এবেলা অলৰেডি গুচি গ'ল। আৰু ঠাণ্ডা কালি অকণমান 2টা বাজি যোৱা মাত্ৰকে মানে ঠাণ্ডা আহি যায়তো, আৰু এন্ধাৰ লেখীয়া হ'বলৈ আৰম্ভ কৰে 2-3টা বজাৰ পৰা। প্ৰথমতে এয়া চক পাহাৰৰ মাজে মাজে আহি আছোঁ, এনেকুৱাই মজা লাগিছে মানে ভিউখিনি। মোৰতো এনেও নেচাৰেল প্লেচেছখিনি বহুত ভাল লাগে। মানে কোনোবা এটা আৰ্টিফিচিয়েল জেগাত যোৱাতকৈ মোৰ নেচাৰেল জেগাত গৈ বহি শান্তি লাগে। মই নাজানো কেলৈ মোৰ ভাল লাগে হা। আৰু প্ৰথমতে যেতিয়া আমি সোমাই গৈছোঁ, তেতিয়াতো ভাল লাগি গৈ আছে। খালি 10 to 15 কিলোমিটাৰ্ছমান মানুহ এটা নৰমনিচ আমি দেখা নাই। তাৰপিছত বহুত টেনশ্যন হৈ গৈছিলে। আমি দুটা আৰু পাহাৰ, তাৰবাদে একো নাই। তাৰপৰা আহি এনেকৈ এটা দুটা ঘৰ পাওঁহি মাজে মাজে। তাৰপিছত মানুহ এটা দুটা ক'ৰবাত দেখোঁ আৰু। তেনেকৈ আহি এইখন গেট পালোঁহি। ৱেলকাম টু চাংলাং লিখা আছে, তাৰমানে পাইছোঁহি। আৰু হেৰিয়ত আপোনাৰ গেট যিটো ফাৰ্ষ্ট চেক পইণ্ট আছিলে, চেক পইণ্টৰ পৰা একদম মেইন চাংলাং ডিষ্ট্ৰিক্টৰ ভিতৰলৈকে টাউনলৈকে মানে 38 কিলোমিটাৰ্ছ দেখাই আছে হা। তো আৰু মাঘেৰিটাৰ পৰা তালৈকেতো আৰু আছিলে, কিমান আছিলে ক'ব নোৱাৰোঁ, সেইখন নাচালোঁ আৰু। চ' ফাৰ্ষ্ট চেক পইণ্টৰ পৰা 38 কিলোমিটাৰ্ছ বাইকত আহি আছোঁ, এনেকুৱা বেকা বেকি ৰাস্তাৰে। প্ৰথমতেতো মজা লাগি আছিলে, বতৰটো ভাল। আৰু তাত আহি পিনি আমি টাউনতে প্ৰথমতে ৰৈ লৈ চাহ তাহ খালোঁ। সেইবোৰ ভিডিঅ' কৰি ৰখা নাই আৰু, এনেই চিম্পলি টাউনখন অকণমান চালোঁ। কিন্তু তাৰ আগে পাছে আৰু কিবা ৱাটাৰফল কিবা কিবি আছিলে। খালি আমাৰ মানে কি হ'ল, অলৰেডি পাছ বনাই থাকোঁতে দেৰি হ'লতো। এইখনেই চাংলাং ভিলেজ। আমি দুটা আহি পালোঁহি চাংলাঙত। আৰু ইয়াৰ ভৰসাত মই আহিলোঁ। মই কি পালোঁ, ইয়াত কেৱল পাহাৰ, আগে পিছে ওপৰ নিচে চবফালে পাহাৰে পাহাৰ। এতিয়া আমি জাষ্ট ফটো মাৰিবলৈ অলপমান একচুৱেলি আমি আহিলোঁগৈ তাৰপৰা ভিলেজখনৰ পৰা আহিলোঁগৈ। ভিলেজখনৰ বাদে মই একো নেদেখিলোঁ তাত। আৰু ভাবিছিলোঁ কিবা কিবি পাম বুলি, মানে লাইক গাৰ্ডেন চাৰ্ডেন বা ৱাটাৰফল আছে চাগে আগে পিছে ক'ৰবাত। আমি নাপালোঁ। আৰু এতিয়া টাইম বহুত, কিমান বাজিলে? একচুৱেলি আমি তোমাৰ পাছটো বনাই থোৱা টাইম লাগি গ'ল ন। পাছ বনাই থাকোঁতে টাইম লাগিলে। এতিয়া 4টা বাজিলে, আৰু অকণমান আগলৈ যাবলৈ মানে সময় নাই হৈ যাবতো। নেটৱৰ্কৰ ইমান ইছ্যু নহয় ইয়াত। পাছ বনাই থাকোঁতে অনলাইন 1 ঘণ্টামান খাই আছে আমাৰ একো টাইমটো। জ্ঞান নথকাকৈ আহিলে এনেকুৱা নাই, আগতে পাছ নালাগে, আজিকালি পাছ লগা হৈছে। এতিয়া আমি ব্লগটো ইয়াতে সামৰিব লাগিব। ফটো কেইখনমান মাৰিম। জেগা এইবিলাকে আৰু, জেগাবিলাক ভালেই আৰু মোটামুটি। টুৰিষ্ট গাইড, তুমি টুৰিষ্ট গাইড? অঁ, কি আছে কি ইয়াত? সেইটো কোৱা মোক। অঁ, খেতি
এতিয়া ফগ আহি গ'ল, গোটেইখন হেৰি হৈ গৈছে। কালিভিছন তালৈকে আছে, অলপ জুমাই দেখাই দিয়া। মানুহৰ ঘৰবোৰ ধুনীয়া আহি থাকোঁতে ধুনীয়াকৈ ওলাই আছিলে, খালি এতিয়া ভালকৈ ওলাই থকা নাই, এন্ধাৰ লিখা হৈছেগৈতো। আগলৈ গ'লে কিবা কিবি দেখা পাৰিম আৰু থাকিলে, ফটো দুখনমান মাৰোঁ এইখিনিতে নে কি কোৱা? চ' ফটো চটো মাৰি আৰু আমি ওলাই আহিলোঁ। এনেকৈ আহোঁতে আহোঁতে আকৌ এন্ধাৰে হ'লগৈ। লাহে লাহে ঠাণ্ডাও লাগিব লৈছে আৰু আন্ধাৰ মানে দিনত পাহাৰটো যিমানে ধুনীয়া লাগিছিলে, গধূলি মানে সিমানে ভয়ংকৰ লাগি আহিছে। তাৰমানে গোটেই ৰাস্তাটো আমি দুটা অকলেতো, আৰু মানুহ দুনো নাই। ক'ৰবাত এটা মানুহ পাওঁ আৰু বহুত দেৰি মূৰত কোনোবা এটা বাইক যায়। আপোনালোকৰ ইণ্টাৰেষ্টিং বস্তু এটা দেখাওঁ চাওক, এইখন হৈছে মেপখন। এনেকৈ আমি গৈছোঁ চাওক, ৰাস্তা চাব দেই, পাহাৰৰ মানে কেনেকুৱা টাৰ্ণিঙে দেখিছে। ইয়াতো লাষ্ট মই 10 কিলোমিটাৰ্ছমান থাকোঁতে ভিডিঅ' কৰি থৈছিলোঁ। ইয়াতকৈ মানে ভয়ংকৰ টাৰ্ণিংবিলাক আৰু খালি ৰাস্তাটো মানে একদম ফাৰ্ষ্ট পাছ বনোৱা জেগাৰ পৰা ৰাস্তাটো বহুত ধুনীয়া দেই। ৰাস্তাটো একো প্ৰব্লেম নাই, একদম পকা, একদম ধুনীয়া ৰাস্তা। আৰু দুখনমান ফটো চটো তুলি এনেকৈ আহিলোঁ আৰু খ্ৰীষ্টমাছৰ দিনটো আমি তেনেকৈ চেলিব্ৰেট কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল লাগিলে। পুনৰ নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম। টিল দেন বাই বাই।